Hello everyone, welcome back to my YouTube channel Gain Gyan for Exam. আজিৰ ভিডিঅ'টোত আমি কথা পাতিম এটা ভাইৰেল খবৰ সম্পৰ্কে য'ত কোৱা হৈছিল যে অসমৰ HSLC ফলাফল অৰ্থাৎ মেট্ৰিক পৰীক্ষা ৰিজাল্ট 10 এপ্ৰিল পুৱা 10 বজাত ঘোষণা হ'ব। বহু শিক্ষাৰ্থী আৰু অভিভাৱকে এই খবৰক বিশ্বাস কৰি সাজু হৈ পৰিছিল, কিন্তু এই খবৰটো সম্পূৰ্ণৰূপে ভুল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে এই বিষয়ে প্ৰতিক্ৰিয়া জনাইছে। তেওঁ কৈছে যে HSLC মেট্ৰিক পৰীক্ষাৰ ফলাফল সম্পূৰ্ণৰূপে এতিয়াও প্ৰস্তুত হোৱা নাই। ফলাফল যেতিয়া প্ৰস্তুত হ'ব তেতিয়া সেৱাৰ অফিচিয়েল ৱেবছাইট বা ফেচবুক আৰু টুইটাৰ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে নিজে প্ৰকাশ কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো জনাইছে যে ছ'চিয়েল মিডিয়াত যিকোনো নিউজক সত্য বুলি ভাবিব নালাগে। এটা গুৰুত্বপূৰ্ণ বিষয় এইটো যে বহুতে ভিউজৰ নামত বহুতো ইউটিউব চেনেলে বা নিউজ চেনেলে এই ফেক নিউজটো বা এই যিটো নিউজ আছিল যে 10 এপ্ৰিল তাৰিখে ৰিজাল্ট দিব, এই নিউজটো তেওঁলোকে কি বেছিকৈ ভাইৰেল কৰি আছে। দ্যাট ইজ নট ৰাইট একচুৱেলি, কাৰণ তেওঁলোকে এই খবৰবিলাক ক'ত পায় যে 10 এপ্ৰিল তাৰিখে ৰিজাল্ট দিব। এই টুইটছবিলাক কোনজন ব্যক্তিয়ে কি প্ৰস্তুত কৰে এই সম্পৰ্কে বহুত বেছি চিন্তনীয় বিষয়। এইটো যিয়ে এজন ছাত্ৰৰ কি হয় মানসিক অশান্তি সৃষ্টি কৰিব পাৰে, লগতে ছাত্ৰজনৰ মাজত এটা ভয় সৃষ্টি কৰিব পাৰে। ৰিচেণ্টলি আমি বহুতো এনেকুৱা ধৰণৰ নিউজ শুনিছোঁ যে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ ডেট ডিক্লেয়াৰ হোৱাৰ আগতে কিছুমান ছাত্ৰই নিজকে মানসিক অশান্তি দিয়ে, লগতে নিজৰ জীৱনো ত্যাগ কৰে। তেওঁলোকে ছুইচাইডো কৰিবলৈ বাধ্য হয়, বিকজ তেওঁলোকৰ মাজত এটা ভয় থাকে যে ৰিজাল্ট কেনেকুৱা হ'ব, কি ধৰণৰ হ'ব, পাছ কৰিম নে নকৰিম, ফেইল কৰোঁ যদি কি হ'ব, এটচেট্ৰা। বহুত বেছি ধৰণৰ ভয় সোমাই থাকে। তো এই যিটো ভয় আছে এই ভয়টোক তেওঁলোকে বেছি বঢ়াই দিয়াত এই ফেক নিউজবিলাকে বেছি সহায় কৰি আছে। তো তাৰ কাৰণে আমি সকলোৱে এই ফেক নিউজৰ বিৰুদ্ধে বা ফেক নিউজ যিটো আছে এই নিউজটোৰ প্ৰতি আমি নিজকে সজাগ কৰি তুলিব লাগে। যেতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল আপডেট নাহে তেতিয়ালৈকে ছ'চিয়েল মিডিয়াৰ কোনো ধৰণৰ জেনুইন চ'ৰ্চ বা কোনো ধৰণৰ এইটো ইনফৰ্মেশ্যন চ'ৰ্চ আছে সেই চ'ৰ্চটোক আমি বিশ্বাস কৰিব নালাগে। বিকজ ৰিজাল্ট এটা এক্সাম এটা চৰকাৰে পাতিছে, শিক্ষা বোৰ্ডে পাতিছে, বহীবিলাক ভালদৰে চেক কৰা হোৱা নাই। যেতিয়া ভালদৰে চেক কৰা হ'ব তেতিয়া নিজে সেৱাই বা CMO অফ আছামে কি কৰিব, ডিক্লেয়াৰ কৰিব নিজৰ টুইটাৰ হেণ্ডেলত বা ফেচবুকত, বা মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াও ঘোষণা কৰিব। তো আমি সেইটো বস্তুত বেছিকৈ গুৰুত্ব দিয়া উচিত। লগতে এই যিবিলাক ফেক নিউজ আছে এই ফেক নিউজৰ প্ৰতি আমি ফেক নিউজক সদায় দূৰত থাকিব লাগে। বিকজ এই নিউজবিলাকে আমি ভাবোঁ যে হয়তো এটা নিউজ এটা আনিছে, নিউজটো আনি একো ডাঙৰ একো ডাঙৰ এটা ইছ্যু নহয়। বাট দ্য প্ৰব্লেম ইজ আমি নজনাকৈ এনেধৰণৰ কিছুমান ছাত্ৰ ছাত্ৰীও আছে যিবিলাকৰ মাজত অলৰেডি ভয় এটা সোমাই আছে যে ৰিজাল্ট কি হ'ব, ৰিজাল্ট যদি বেয়া হয় কাইলৈ ৰিজাল্ট দিব, তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয়। অ'কে, 5-6 মিনিটৰ কাৰণে তেওঁলোকে হাৰাশাস্তি খাই গৈছিল। ইয়াৰ পিছত আন এটা ভিডিঅ' চাব, এইটো ভিডিঅ'ৰ পিছত সেইটো ভিডিঅ' তেওঁলোকে চেক কৰিব। তো এইটো এটা বহুত বেছি ৰং বস্তু হয়, ৰং কথা হয়, বহুত বেছি ভুল কথা। তো আমি এই নিউজ আছে এই নিউজটোত যিটো এৱাৰনেছ আছে এৱাৰনেছটো আমি মানুহৰ মাজত এৱাৰনেছটো আমি স্প্ৰেড কৰিব লাগে বা আমি বিয়পাব লাগে, ৰেডাৰ দেন দ্য ফেক নিউজ। ফেক নিউজটো বহুত বেছি বহুবিলাক নিউজ চেনেলে কি কৰিছিল, এই ফেক নিউজটো ভাইৰেল কৰি আছিল। তেওঁলোকে কৈছে যে অমুক তাৰিখে 10 এপ্ৰিল তাৰিখে 10 বজাত ৰিজাল্ট দিব। তেওঁলোকেতো লাইভ ৰিজাল্ট শ্বয়িং এটা ইণ্টাৰফেচ বা এটা পপ আপ তৈয়াৰ কৰিছে। মই হিন্দুস্তান টাইমছ হওক বা বেলেগ নিউজ আছে, DNA নিউজ, এইবিলাকতো প্ৰকাশ পাইছে CMA ঘোষণা কৰিছে ৰিজাল্ট দিব, আৰু এটা অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। বহুতো ছাত্ৰ ছাত্ৰীৰ মাজত টেনশ্যনৰ সৃষ্টি, তেওঁলোকে কি কৰিব। অ'কে, তো মই জাষ্ট এটা বস্তু এটা ৰিকুৱেষ্ট কৰিম, বিৱেৰ অফ দ্য ফলছ নিউজ, বিৱেৰ অফ দিছ ফেক নিউজ। বিকজ এই নিউজবিলাকে কোনো ধৰণৰ উপকাৰ নকৰে, কেতিয়াও নকৰে। ৰাদাৰ দেন কিছুমান পন্থীৰ হয়তো উপকাৰ কৰিব যিসকলে ভিডিঅ' বনাই আছে, আৰু এই নিউজটোৰ নামত যিবিলাকে ফলছ ইনফৰ্মেশ্যনটো দি বহুত ডাঙৰ ইউটিউব চেনেলে কি কৰি আছে যে ৰিজাল্ট ঘোষণা কৰা হ'ব অমুকটো অফিচিয়েল ৱেবছাইটত দিব, তোমালোকে এইটো ৱেবছাইটটোৰ নাম ৰাখি লৈ তোমালোকে ৰিজাল্টবিলাক চেক কৰিবা, অহাকালি ইমান বজাত চেণ্টাৰ ক'ত দিব লাগিব, অমুক দিব লাগিব, কিবা দিব লাগিব, এই ধৰণৰ ফেক নিউজ তেওঁলোকে প্ৰচাৰ কৰি আছে। তো তেওঁলোকে এইটো বন্ধ কৰিব লাগে। তোমালোকে জাষ্ট নিজৰ সময় নষ্ট নকৰিবা, ভাল কণ্টেণ্ট চোৱা, যাৰ পৰা অলপ কিবা জ্ঞান ল'ব পাৰি। ৰিজাল্ট দিলে নিজেও গম পাবা, নিউজ চেনেলবিলাকত দিব, বাট সকলোবিলাক নিউজ চেনেলক বা ফেচবুক বা টুইটাৰত যিকোনো ধৰণৰ নিউজ চেনেলক ফ'ল' নকৰিবা। টিভিত যেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব তেতিয়া অলৰেডি ৰিজাল্টৰ ডেট, ৰিজাল্টৰ ক'ত দিব, চ'ৰ্চ কি হ'ব, এই সকলোবিলাক কথা নিউজ চেনেলবিলাকত, টিভিৰ নিউজ চেনেলবিলাকত, নিউজ লাইভ বা DY365ত অলৰেডি তাত মেনশ্যন কৰিব বা তোমালোকক স্কুলৰ পৰা জনাব। তো এইবিলাক তোমালোকে এৰি ভালদৰে যাতে নিজৰ লাইফৰ ওপৰত কনচেনট্ৰেট কৰা। এণ্ড যদি কথাখিনি ভাল লাগিছে দেন ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।